যে সদ্যপ্ৰয়াত জুবিন গাৰ্গ নামৰ সেই সত্তাটো মহাপ্ৰয়াণত শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তিৰ পঢ়াশালী ভাগীৰ মূল কাণ্ডাৰী পদাধিকাৰ বাব জনায়ো ছ'চিয়েল মিডিয়াত এটি ভাষ্য প্ৰকাশ কৰিছিল যে 19 তাৰিখে যেতিয়া খবৰটো আহিছিল সেই দিনটোৰ পৰা মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল যে কোৰ্ট কাছাৰী স্কুল কলেজ সকলোখিনি বন্ধ হ'ব আৰু পৰীক্ষা পিছুৱাই দিয়া হৈছে শিক্ষামন্ত্ৰীও প্ৰকাশ কৰিছিল আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাননীয় পদাধিকাৰ বাব জনাই কৈছিল যে 26 তাৰিখলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমস্ত অনুষ্ঠান বাতিল কৰা হৈছে তেতিয়াহ'লে চতুৰ্থ দিনৰ পৰা কিয় আমাৰ মৃতকৰ গৃহত ভাগৱত পাঠ হয় চতুৰ্থ দিনৰ পৰা যদি চতুৰ্থ দিনৰ পৰা মৃতকৰ ঘৰত ভাগৱত কৃষ্ণ নাম আশ্ৰয় কৰাটো শুদ্ধ তেতিয়াহ'লে আমাৰ পদাধিকাৰ বাব জনাই কিয় নকলে যে আজিৰ পৰা প্ৰত্যেক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা আঞ্চলিক প্ৰাথমিকৰ সমূহ বা পায় নামঘৰত এঘণ্টাৰ বাবে হলেও জুবিনৰ পৰমাত্মা লগত মিলিত হবৰ বাবে আত্মাৰ মুক্তিৰ অৰ্থে অন্তত কৃষ্ণ নাম ভাগৱত শ্ৰৱণ কীৰ্তন অনুষ্ঠান হওক ভক্তি মাৰ্গ কিয় আশ্ৰয় কৰা নহল অন্তত চিন্তাটো আমি আপোনাসব জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠৰ চৰণত আমি অৰ্পণ কৰা হৈছে কথাখিনি অন্তত আমি এবাৰৰ বাবেও ভবাৰ প্ৰয়োজন অনুভৱ হয় সেইকাৰণে আমি সবাৰ চৰণত সেৱাভাগী নিবেদন কৰা হৈছে তাৰ পাছত পদে আমাক প্ৰকাশ কৰিছে এৰাম শনি মুনি সবে বোলে যাৰ যে নমতি কেহু বোলৈ তপতে পৰম পাই গতি ঋষিমুনিসকলে প্ৰশ্নটো শুনিলে আৰু শুনি কোনো ঋষিমুনিয়ে কৈ দিলে যে সেই ৰাজন পৰীক্ষিত তুমি তপস্যা কৰা যিহেতু তুমি মুক্তি বিচাৰিছা সেইকাৰণে তুমি তপস্যা কৰিলে তুমি পৰম গতি গৰাকী হ'ব পাৰিবা সিদ্ধি লাভ কৰিব পাৰিবা তাৰ পাছত কেহু বোলৈ মহাসিদ্ধি সাধে যজ্ঞ দানে কেহু বোলৈ পৰম মুকুতি তীৰ্থ স্নানে কোনো ঋষিমুনিয়ে কৈ দিলে বোলে তেওঁলোকে কোৱাটো হয় তপস্যা কৰিলে জীৱৰ গতি হ'ব কিন্তু এইটো মনত ৰাখিবা হে ৰাজন তুমি মহাসিদ্ধি লাভ কৰিব বিচাৰিছা সেইকাৰণে তুমি তাৰ বাবে যজ্ঞ কৰা দান দিয়া আৰু তুমি মুকুতিৰ অৰ্থে তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা তীৰ্থক্ষেত্ৰৰ জলত পবিত্ৰ জলত তুমি স্নান কৰা এইকেইটা কৰিলেও তুমি বিচৰা বস্তুটো লাভ কৰিব পাৰিবা তাৰ পাছত কোনোৱে ক'লে বোলে কেহু বোলৈ মহাযজ্ঞে তৰৈ সংসাৰক কেহু বোলৈ এৰাই মহাজ্ঞানেখে নৰক কোনোৱে ক'লে মহাসিদ্ধিৰ বাবে মহাযজ্ঞ কৰিব লাগিব কোনোৱে ক'লে জ্ঞান মাৰ্গৰ দ্বাৰা নৰকৰ পথৰ পৰা জীৱ উদ্ধাৰ পাব পাৰিব এনেধৰণে 60,000 ঋষিমুনিয়ে দিয়া উপদেশক ৰজা পৰীক্ষিতে গ্ৰহণ কৰিলে নে নকৰিলে ভাগৱতৰ পদে আমাক এই জ্ঞানটো প্ৰকাশ কৰিছে ৰাম সবে সন্তে কহে আপোনাৰ নামত সকলোৰে দ্বাৰা প্ৰকাশিত হোৱা নানান মতক হেন শুনি ষষ্ঠ নোহে ৰাজাৰ মনত এই উত্তৰবিলাক শুনি ৰজাৰ মনটো কিন্তু আশ্বস্ত নহল ৰজাৰ মন অসুস্থ হৈ থাকিল খেলি মেলি হৈ থাকিল এতিয়া পৰীক্ষিত এনেকুৱা এজন ৰজা আপুনি আমি হয়তো 50 বিঘা 100 বিঘা মাটিৰ হয়তো গৰাকী হ'ব পাৰোঁ মানে সিমান ধনী আপুনি মই হয়তো 100খন গাড়ীৰ মালিক হ'ব পাৰোঁ সিমানৰ ধনী কিন্তু পৰীক্ষিত সাগৰা পৃথিৱীৰ 61 সম্ৰাট আছিল তেওঁ সেইবিলাক পছন্দ কৰা নাই তেওঁ এনেকুৱা এজন পৰম ভক্ত আছিল ঈশ্বৰৰ যিজনে মাতৃ গৰ্ভতে ভগৱন্তৰ শংখ চক্ৰ গদা পদ্ম 4 অষ্টধাৰী বিষ্ণুৰ ৰূপটো মাতৃ গৰ্ভতে দৰ্শন পাই আহিছে যাৰ বাবে তেৰাৰ প্ৰথম নাম হ'ল বিষ্ণুৰাত
তাৰ পাছতে দ্বিতীয় নামটোহে পৰীক্ষিত, প্ৰথম নাম হ'ল বিষ্ণুৰাম। গতিকে সেইজন পৰম বৈষ্ণৱে কেনেকৈ মানি ল'ব যে এইবিলাক কৰ্মৰ দ্বাৰা জীৱৰ মুকুতি হ'ব? কেতিয়াও নহয়। সেইকাৰণে তেওঁৰ মন আশ্বস্ত নহ'ল, আৰু আশ্বস্ত নোহোৱাৰ লগে লগে তেওঁ পুনৰ দুখত শোকত ম্ৰিয়মান হৈ আছে। তেনেতে ঈশ্বৰৰ কৃপাত মুনিৰ ভিতৰত শ্ৰেষ্ঠ শোকগুৰুৰ আগমন হ'ল, আৰু যেতিয়াই শোকগুৰুৰ আগমন হ'ল তেতিয়া ৰজা পৰীক্ষিতে পুনৰ শোকগুৰুৰ চৰণত সেই সেৱাভাগী নিবেদন কৰিছে, যি ভাগী ইতিমধ্যে ৬০,০০০ ঋষিমুনিৰ চৰণত অৰ্পণ কৰিছিল। ৰাম দেৱৰু দুৰ্লভ তজু দৰ্শন, অন্তকালে পাইলো আমি, আন হেতু নাই কৃষ্ণৰে হে কৃপা, কিনো ভৃত প্ৰিয় স্বামী। ইয়াতে সসাগৰা পৃথিৱীৰ গৰাকী ৰজা পৰীক্ষিতৰ স্বভাৱটো, আচৰণটো প্ৰকাশ হৈ আছে, যে ইমান ধনী হোৱাৰ পাছতো ৰজা পৰীক্ষিতৰ আচৰণটোলৈ আমি মন কৰিব লাগিব, যে দেৱৰো দুৰ্লভ, যাক দেৱতাই বিচাৰিলেও সাক্ষাৎ দৰ্শন পাব নোৱাৰে, তেনেহেন মহামুনি হে শুকদেৱ, তোমাৰ কৃপা আমি লাভ কৰিলোঁ অন্তকালে। আমি যে এজন ভকতৰ আগমন হ'লে গৃহস্থী ধৰ্মৰ বা পাইসকলে সেৱা কৰোঁ, অ আজি মোৰ গৃহ তীৰ্থটো অধিক, পবিত্ৰ ভৈলায়া শেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ। জগতৰ গুৰু আহি আমাৰ গৃহত উপস্থিত হৈছে। আৰু তাৰ পাছত সন্ধিয়া সময়ত যেতিয়া ভকত গুচি যায়, ভকত বিদায় হয়, ৰাতি ৮মান বজালৈকে যেতিয়া সেৱকীৰ অঙহী বঙহী, কোৰ্ট কাছাৰী অফিচৰ লগ বন্ধুসকল আহি থাকিব ধুতি পঞ্জাবীৰ বিপৰীতে লং পেণ্ট চাৰ্ট পৰিধান কৰি, তেতিয়া সেইসকল সতীৰ্থই বন্ধুবৰ্গই সেৱকীক সোধে, বোলে বাপ, বোলে বন্ধু বা শইকীয়া বা দত্ত উপাধিটো আশ্ৰয় কৰি কয়, বোলে দিনৰ কৰ্মটো ভালে ভালে হৈ গ'ল নিশ্চয়? বোলে হয়, ভকতৰ জামেলাটো এতিয়াহে মৰিছে। এটা শব্দ আমি ব্যৱহাৰ কৰোঁ, ভকতৰ জামেলা, মানে দিনটো ভকতক সেৱা কৰিলোঁ আৰু ৰাতি এজনৰ আগত কৈ দিলোঁ, দিনৰ দিনটো হাজাৰ হাজাৰ ভকতক সেৱা কৰা সেইটো সমস্ত পুণ্য সেইখিনিতে আমি নাশ কৰি দিলোঁ। বোলে ভকত দিনটো আপোনাৰ মোৰ কাৰণে জামেলাহে আছিল, ভকতৰ জামেলাটো এতিয়াহে মৰিছে। আৰু আমি আৰম্ভণিতে এজন ভকতক সেৱা কৰিছিলোঁ, আজি মূৰ গৃহ তীৰ্থটো অধিক, পবিত্ৰ ভৈলা আশেষ, আৰু ভকত বিদায়ৰ পাছত কৈ দিলোঁ, বোলে ভকত জামেলাহে আছিল। গতিকে এনেধৰণে বাক্যৰ দ্বাৰা প্ৰকাশিত শব্দ ব্ৰহ্ম যেতিয়ালৈকে আমাৰ সংযত নহ'ব, তেতিয়ালৈকে আমি কোন সমাজত আছোঁ, কোন অনুষ্ঠানত আছোঁ, এইটো নামে বিচাৰ নকৰে। গতিকে আমাৰ আচাৰ ধৰ্ম, মুখৰ ধৰ্ম, যাক বাক্যৰ ধৰ্ম বুলি কৈছে, চকুৰ ধৰ্ম, কৰ্ণৰ ধৰ্ম, হাতৰ ধৰ্ম, যিবিলাক ভাগৱতৰ ২য় স্কন্ধৰ পদবন্ধে আমাক কৈ যাব, সিমানখিনি পামগৈ নাই নাজানো। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আগবঢ়াবলৈ চেষ্টা কৰা হ'ব, কিন্তু আমি কেনেধৰণে আশ্ৰয় কৰি আছোঁ এইটো অন্তত আমি বুজিবলৈ চেষ্টা কৰাটো প্ৰয়োজন। ৰজা পৰীক্ষিতৰ দ্বাৰা, পৰীক্ষিতে কি বুলি ক'লে, যে দেৱতায়ো যাক বিচাৰিলে নাপায়, তেনেহেন সেই গুৰুদেৱ, তোমাক আমি গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, তোমাক আমি বিচৰা নাই, তোমাৰ কথা আমি চিন্তা কৰা নাই, তৎসত্বেও আমি গৃহত থাকিয়ে দেখিলোঁ তজু চৰণ। আমাৰ পৰম সৌভাগ্য। আৰু ইয়াৰ বাবে ধন্যবাদটো কাক দিলে? ৰজা পৰীক্ষিতেতো ধন্যবাদ এটা দিব লাগিব। যিধৰণে আমাৰ অনুষ্ঠান পাতিলে ধন্যবাদটো আমি কাক দিওঁ? বোলে মোক যদি সম্পাদক নাপাতিলিহেঁতেন তেতিয়াহ'লে অনুষ্ঠান হ'লহেঁতেন। আৰু মই সম্পাদক হোৱাৰ বাবেহে, মই সভাপতি হোৱাৰ বাবেহে অনুষ্ঠানটো ইমান সুন্দৰ হ'ল। তাৰমানে ধন্যবাদটো আমি নিজলৈ ৰাখোঁ। কিন্তু ৰজা পৰীক্ষিতে ধন্যবাদটো কাক দিছে?
আন হেতু নাই, হেতু মানে কাৰণ, কৃষ্ণৰেখে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী। প্ৰভু ভগৱন্তৰ কৃপাৰ বাবেহে আমি তোমাৰ দৰে এজন মহান বৈষ্ণৱৰ দৰ্শন গৃহত থাকিয়ে লাভ কৰিলো। ইমান সুন্দৰ এজন জ্ঞানৱন্ত পৰম বৈষ্ণৱ, ইমান ধনী সসাগৰা পৃথিৱীৰ গৰাকী ৰজা পৰীক্ষিতৰ আচাৰটো, ৰজা পৰীক্ষিতৰ মনৰ যিটো ধৰ্ম ভাৱনা তাক প্ৰকাশ কৰিলে।